Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আমি আজিৰ সেশনটো আৰম্ভ কৰো দুটা ট্ৰায়াঙ্গল, এটা ট্ৰায়াঙ্গলৰ নাম হৈছে ABC আৰু আনটো ট্ৰায়াঙ্গলৰ নাম হৈছে DEF। এতিয়া ABC আৰু DEF দুটা স্পেশাল টাইপ অফ ট্ৰায়াঙ্গল হয়। স্পেশালিটি এটো আছে আমি প্ৰথম ট্ৰায়াঙ্গলটোৰে আৰম্ভ কৰো যদি আমি ট্ৰায়াঙ্গল ABC চাওঁ আৰু সপোজ আমাৰ তাত এটা স্কেল বা ৰুলাৰ দিয়া গৈছে তেনেহলে আমি যদি গোটেই তিনিটা সাইড মেজার কৰো AB BC আৰু CA এই তিনিটাৰে সাইজ ইকুৱেল হয়। তো আমি কৈছো যে সাইড AB ৰ মেজাৰমেন্টটো লেটস সে সাম সেন্টিমিটাৰ হয় কিবা এটা সেন্টিমিটাৰ হয়। সো লেটস সে এটো এজিউম কৰো 7 সেন্টিমিটাৰ তেনেহলে BCও 7 সেন্টিমিটাৰ হ'ব CAও 7 সেন্টিমিটাৰ হ'ব। তো AB ইকুৱেলছ টু BC ইকুৱেলছ টু CA। তো এই ট্ৰায়াঙ্গলটোত কি হ'ল অল থ্ৰী সাইডস আর ইকুৱেল। যেতিয়া এটা ট্ৰায়াঙ্গলৰ গোটেই তিনিটা সাইডস ইকুৱেল হৈ যায় তেনেহলে সেই ট্ৰায়াঙ্গলটোৰ এটা স্পেশাল টাইপ অফ নেম দিয়া গৈছে হেতু কোৱা হয় এটা ইকুইলেটাৰেল। Equilateral lateral triangle lateral triangle আছে তো এটো এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল হৈছে। তো এনি ট্ৰায়াঙ্গল যদি তাৰ তিনিটা সাইডস ইকুৱেল থাকে তেনেহলে সেই ট্ৰায়াঙ্গলটোক আমি ইকুইলেটাৰেল ট্ৰায়াঙ্গল বুলি কওঁ। এতিয়া ট্ৰায়াঙ্গলটো যদি ইকুৱেল হয় তেনেহলে তাৰ এংগলস খিনি ইকুৱেল হৈ যাব। এতিয়া আমি এংগলস খিনি কেনেকৈ ইকুৱেল কৰো তো ইয়াতে এটা আমি এনেকৈ চাব লাগিব। তো যেহেতু আমি AB সাইডটোৰে স্টাৰ্ট কৰিছো তো এইটো হৈছে আমাৰ সাইড AB ইয়াৰ অপোজিট এংগলটো কি হৈছে এংগল C। তো আমি স্টাৰ্ট কৰিম এংগল ACB ৰে। এটো হ'ব ইকুৱেলছ টু B সাইড BC ৰ অপোজিট এংগলটো কোনটো হ'ব যদি এটো আমি সাইড BC বুলি কওঁ তাৰ অপোজিট এংগলটো হৈছে এইটো এংগল A বা এংগল BAC। এটো হৈ যাব আমাৰ এংগল BAC ইকুৱেলছ টু আৰু 3 নম্বৰ সাইড যোনটো হৈছে আমাৰ CA। এটো হৈছে আমাৰ 3 নম্বৰ সাইড CA ইয়াৰ অপোজিট এংগলটো কি হৈছে এইটো এংগল ABC। তো এটো হৈ যাব ইকুৱেলছ টু ABC। তো তাৰ মানে আমাৰ এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ তিনিটা সাইডস ইকুৱেল থাকিব আৰু তিনিটা এংগলসও ইকুৱেল থাকিব। এতিয়া এইখিনি পৰা আমি আৰু এটা বস্তু ক'ব পাৰিম যদি তিনিটা এংগলস ইকুৱেল থাকে তেনে ইচ এংগলৰ মেজাৰমেন্ট কি হ'ব। তো এটোৰ কাৰণে আমি এটা তো জানোৱে যে লেটস সে এটোক আমি কওঁ x এটোক আমি y বুলি কওঁ আৰু এটো z বুলি কওঁ। তো আমিতো জানো আমি এটা কথা জানো যে আমাৰ কি হয় গোটেই তিনিটা এংগলক যদি আমি এড কৰি দিও x + y + z যদি কৰি দিও তেনেহলে তিনিটা এংগলৰ ভ্যালু কি আহিব ইকুৱেলছ টু আহিব আমাৰ 180 ডিগ্ৰী। এটোতো জানা হনা কথা। এতিয়া এটো হৈছে ACB ACB হৈছে আমাৰ z এটা মই সাইডত লিখি লওঁ যাতে আমাৰ কনফিউজন এটো হৈছে আমাৰ z BAC হৈছে আমাৰ x আৰু এটো হৈছে আমাৰ y। এই তিনিটা এংগল ইকুৱেল z ইকুৱেলছ টু x ইকুৱেলছ টু y হয়। তো এটা কাম কৰো এই তিনিটাই যেহেতু ইকুৱেল হয় তো আমি এটা কাম কৰো সো লেটস সে দে আর অল ইকুৱেলছ টু ক্যাপিটাল A। ঠিক আছে তেতিয়া বস্তুটো লিখিবলৈ ইজি হ'ব। তো x ৰ জায়গাত আমি a লিখিব পাৰিম। ঠিক আছে ইভেন y ৰ জায়গাত আমি a লিখিব পাৰিম and z ৰ জায়গাটো আমি a লিখিব পাৰিম। তো এই গুটেইকেইটা হৈছে ইকুৱেলছ টু 180 ডিগ্ৰী। তো তাৰ মানে a + a কি হৈ গ'ল 3a। সো 3a হৈ গ'ল ইকুৱেলছ টু 180 ডিগ্ৰী। এতিয়া আমাক a হে লাগে তো a কি হৈ যাব 180 ডিভাইডেড বাই 180 ডিগ্ৰী ডিভাইডেড বাই 3 এটো দিলে আমাক 60 ডিগ্ৰী। তো আমি কৈ আছো যে আমাৰ যে এই তিনিটা এংগল আছে ACB BAC and ABC যোনটো হৈছে আমাৰ z x and y। তো এটো মেজার কি হৈছে ইকুৱেলছ টু 60 ডিগ্ৰী। তো ইয়াতে এটা আমি ইন্টাৰেষ্টিং বস্তু এটা পালো যে এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল যদি আমাক দিয়া থাকে তেনেহলে এই ইকুইলেটাৰেল ট্ৰায়াঙ্গলটো ইচ এংগলৰ মেজাৰটো কি হ'ব সদায় 60 ডিগ্ৰী হ'বই লাগিব। এটো ফিক্সড এটো 60 ডিগ্ৰী এটো 60 ডিগ্ৰী and 18 নম্বৰ এংগলটো 60 ডিগ্ৰী হ'বই হ'ব। তো আমি ইয়াতে কি বস্তু গম পালো তো এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ তিনিটা সাইডস ইকুৱেল থাকিব সেম টু সেম হ'ব তিনিটা সাইডস আৰু ইহঁতৰ এংগলস কিটা ইকুৱেল থাকিব আৰু ইচ এংগলৰ মেজাৰ হ'ব 60 ডিগ্ৰী। এতিয়া আমি আহি যাওঁ আনটো টাইপৰ এংগল যোনটো হৈছে আমাৰ DEF। এতিয়া এই ট্ৰায়াঙ্গলটোৰ স্পেশালিটি এটো হৈছে ইয়াতে আমি দুটা সাইড ইকুৱেল লৈছো। ঠিক আছে DE ইকুৱেলছ টু DF ইয়াতে কিন্তু EF কিন্তু ইহঁতৰ দুইটাৰ ইকুৱেল নহয়। ঠিক আছে তো আমি যিকোনো দুটা সাইড ল'ব পাৰো মইতো বুজাবৰ কাৰণে DE and DF ললো। মেবি হ'ব পাৰে কোনোবা এটা ট্ৰায়াঙ্গলত এই সাইড আৰু এই সাইডটো ইকুৱেল হ'ব পাৰে বা এইটো সাইড আৰু এইটো সাইড ইকুৱেল হ'ব পাৰে। যিকোনো দুটা সাইড যদি ইকুৱেল হয় তেনেহলে হেতুৰ কাৰণে এটা স্পেশাল নাম আছে। তো ইয়াতে আমি কৈছো যে DE ইকুৱেলছ টু DF। তো এনেকা কেছত এই এটা ট্ৰায়াঙ্গলটো যোনটো পাওঁ এটা স্পেশাল টাইপ অফ ট্ৰায়াঙ্গল পাওঁ হেতু কওঁ আইসোসেলিস ট্ৰায়াঙ্গল আইসোসেলিস ট্ৰায়াঙ্গল। ঠিক আছে এটো হৈ গ'ল আমাৰ এটা আইসোসেলিস ট্ৰায়াঙ্গল। এতিয়া আইসোসেলিস ট্ৰায়াঙ্গল যেহেতু দুটা সাইড ইকুৱেল হয় তেনেহলে তাৰ দুটা এংগল ইকুৱেল হ'ব। এতিয়া আমি এংগল কেইটাক আইডেন্টিফাই কৰিলো। তো আমি প্ৰথমতে DE লৈছো। তো এটো হৈ গ'ল আমাৰ সাইড D এটো D ৰ সাইডৰ অপোজিট এংগলটো কোনটো আছে এটো আছে এংগল F। এটোক আমি DFE কওঁ বা এংগল F কওঁ একে কথা। তো এটা কাম কৰো DFE লিখি লওঁ। তো এইটো এংগল হৈ যাব ইকুৱেলছ টু কাৰ DF ৰ অপোজিটত থকা এংগলটো। তো DF হৈছে এইটো সাইড ইয়াৰ অপোজিটত থকা এংগলটো কি হৈছে DEF।
তো এইটো হৈ যাব এংগল DEF ঠিক আছে তো ইয়াতে আমি ক'লো যে দুটা সাইড এই দুটা সাইড যদি ইকুৱেল থাকে তেনেহলে তাহাঁতৰ অপোজিট এংগলছ কিটা ইকুৱেল হ'বই লাগিব ওকে তো এইটো হৈছে আমাৰ এটা আইসোসেলিস ট্ৰায়াঙ্গল তো এক প্ৰকাৰেতো আমি এইটো যদি চাওঁ আমি কি কৈছো দুটা সাইডস ইকুৱেল হ'ব লাগিব যদি এটা ইকুইলেটাৰেল চাওঁ ইয়াৰো দেখোন দুটা সাইডস ইকুৱেল আছে আমিতো জানো ইকুইলেটাৰেল গোটেই তিনিটাই ইকুৱেল আছে বা তিনিটাৰে এটা নাচালো যেনিবা দুটাটোতো ইকুৱেল হৈছে আৰু সেই দুটাৰ অপোজিট এংগল কিটাও ইকুৱেল হৈছে তো তাৰ মানে কি হ'ল এই ইকুইলেটাৰেল ট্ৰায়াঙ্গলটো দেখোন এটা আইসোসেলিস ট্ৰায়াঙ্গলে হ'ল তো ইয়াতেতো আমি এটা কথা ক'ব পাৰিম যে all equilateral triangles যদি আমি পৃথিৱীত যিমানখিনি ইকুইলেটাৰেল ট্ৰায়াঙ্গলছ আছে গোটেইখিনি যদি লওঁ আমিতো ক'বই পাৰিম যে are also isosceles but not vice versa এইটোৰ মিনিং কি ক'ল vice versa মানে কি উল্টাটো নহয় গোটেই পৃথিৱীত যিমানখিনি ইকুইলেটাৰেল ট্ৰায়াঙ্গলছ আছে গোটেইখিনি ইকুইলেটাৰেল ট্ৰায়াঙ্গলছ আমাৰ কি হ'ব আইসোসেলিসটো হ'বই বাট সকলোবোৰ আইসোসেলিস ট্ৰায়াঙ্গলছ কিন্তু ইকুইলেটাৰেল ট্ৰায়াঙ্গল হ'ব নোৱাৰে তো এইটো আছিল আমাৰ ডিফাৰেন্সিয়েশ্যন বিটুইন ইকুইলেটাৰেল ট্ৰায়াঙ্গল এণ্ড এটা আইসোসেলিস ট্ৰায়াঙ্গল এতিয়া ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ কেছতো আমি ইজিলি কৈ দিব পাৰিছিলো যে ইচ এংগলবোৰ হৈছে 60 ডিগ্ৰী এতিয়া আইসোসেলিস ট্ৰায়াঙ্গলৰ কেছত জানো আমি ক'ব পাৰিম ন তো আইসোসেলিস ট্ৰায়াঙ্গলৰ এংগলবোৰ ওলাবৰ কাৰণে আমি কিন্তু আমাক অলপ হলেও কিবা এটা ইনফৰমেশ্যন দিব লাগিব এই যোনটো এটা আননন এংগল সেইটো যদি দি দিয়ে তো ইজিলি আমি এই বাকীকেইটা এংগল উলিয়াই ল'ব পাৰিম তো এটা কাম কৰোঁ এটা এক্সাম্পলেৰে চাওঁ তেতিয়া বস্তুটো বেছি ক্লিয়াৰ হৈ যাব চ' লেটছ চে আমি এই আইসোসেলিস ট্ৰায়াঙ্গল DEF টো লৈছো ইয়াতে এই এংগলটো দি আছে 70 ডিগ্ৰী আৰু কোৱা হৈছে যে সাইড DE আৰু সাইড DF ইকুৱেল হয় ৰাইট তো এতিয়া আমি এইকেইটা এংগল যোনটো আছে এইটো x and y এইটো ওলাব লাগিব ওকে এতিয়া x and y বুলি নকওঁ একচুৱেলি এইটো আমাৰ x এ হৈ যাব কেলে বিকজ দুটা এংগলটো সেম টু সেম হয় বিকজ এই দুটা সাইড যদি ইকুৱেল হয় তেনেহ'লে ইহঁতৰ এডজাসেন্ট এংগল কেইটা এইটোৱে হ'ব x and x এই দুটা ইকুৱেল হ'ব ওকে তো এতিয়া আমি জানো যে x plus 70 যদি কৰি দিওঁ এই তিনিটাৰ যদি আমি সাম লৈ লওঁ তেনেহ'লে আমাৰ সামটো কি হ'ব 180 ডিগ্ৰী আহিব নে নাই ৰাইট sum of the internal angle of a triangle is always 180 এইটোৱে আমি ললো তো এইটো আমি জানো we know ঠিক আছে তেনেহ'লে এইটো আমি এতিয়া সলভ কৰিলো 2x এখিনি হ'ল x plus x 2x হ'ল এই 70 টো আমি লৈ যাওঁ ইফালে ৰাইট হেণ্ড সাইডলৈ তো 180 পৰা আমি 70 মাইনাস কৰিলো তো 180 ডিগ্ৰী পৰা 70 মাইনাস কৰিলে তো আমি কি পাম 110 ডিগ্ৰী পাই যাম 110 ডিগ্ৰী বাট আমাক কি লাগে x লাগে আমাক 2x না লাগে তো তাৰ মানে আমি কি কৰিব both sides 2 ৰে ডিভাইড কৰিব লাগিব তো 110 ডিগ্ৰী 2 ৰে ডিভাইড কৰিব লাগিব তো এইটো কি দিব আমাৰ এইটো দিব আমাক এংগল 55 ডিগ্ৰী তো তাৰ মানে আমি কি পালো আমি পাই গলো যে এই x ৰ ভ্যালু এই দুটা এংগলৰ ভ্যালু হ'ব আমাৰ 55 ডিগ্ৰী তো এইটো আমি এনে ভেৰিফাই কৰি চাব পাৰো সো 55 ডিগ্ৰী প্লাস 55 ডিগ্ৰী এইটোৱে দিব আমাক 110 প্লাস 70 দিব 180 তো এনেকাকৈ আমি ইয়াৰ আননোন এংগলটো উলাই ল'ব পাৰো তো এইটো আছিল আমাৰ আজিৰ সেশনটো সো আজিৰ সেশন দেখিনে সমাপ্ত কৰিলো সি ইন দ্য নেক্সট সেশন থ্যাংক ইউ